নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপুনি ইউটিউবত কাম কৰি আছে নেকি? নহলে আপুনি ইউটিউবত কাম কৰিব বুলি ভাবি আছেনে? যদি আপুনি এজন ইউটিউবাৰ হয় বা আপুনি ইউটিউবত কাম কৰিব খুজিছে, তেন্তে মই আপোনাক এটা প্ৰশ্ন সুধো। ইউটিউবে আজি সঁচাকৈ বহুজনৰ জীৱন ধ্বংস কৰি দিছেনে? আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ আজিৰ এই ভিডিঅ'টোত কোৱা কথাবোৰ সম্ভৱতঃ আপোনাৰ নিজৰ কাহিনী। প্ৰথমে আমি আলোচনা কৰিম আমি সকলো সৰু সুৰা ইউটিউবাৰে ইউটিউবত বহুত ডাঙৰ সপোন কিয় দেখিলো। এদিন যেতিয়া আমাৰ ইউটিউব যাত্ৰা আৰম্ভ হয়, সেইদিনা আমি সকলোৱে চাগে ভাবিছিলো আমাৰ হাতত মোবাইল এটা আছেই, ইণ্টাৰনেট আছেই, ময়ো ইউটিউবাৰ হ'ব পাৰিম। আনে লাখ লাখ টকা উপাৰ্জন কৰিছে, ইউটিউবত ছাবস্ক্ৰাইবাৰ বাঢ়ি থকা স্ক্ৰীনশ্বট দেখিলো। তেতিয়া আমাৰ কাৰণে ইউটিউব আছিল এটা ডাঙৰ সপোন। কিন্তু সেই সপোন যে বাস্তৱত কেতিয়াও পৰিণত নহয়, আমি এবাৰো চিন্তা কৰা নাছিলো। কিন্তু সপোনবোৰ লাহে লাহে আমাৰ বোজা হৈ পৰিল। মাহৰ পাছত মাহ ভিডিঅ' বনালো, ভিউজ নাহে, ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। এই দুখৰ বিষয়ে উত্তৰ দিবলৈ ভাষা নাই। বাহিৰত হাঁহি থাকিলেও ভিতৰত যুদ্ধ চলি থাকে। ভিডিঅ' এটা আপলোড কৰি বাৰে বাৰে এনালাইটিক্স চেক কৰো, ভিউজ আহিল নে নাই। ভিউজ নাহিলে আৰু ভাগি পৰো। কাৰ ভিডিঅ' ভাইৰাল হ'ল তাক কম্পেয়াৰ কৰো, নিজকে নিজে সুধো ময়ো কিয় আগবাঢ়িব নোৱাৰিম। এইখিনিতে বহুতে ভাঙি পৰে, কিন্তু কোনেও ভিতৰৰ কথাবোৰ কব নোখোজে। এতিয়া এটা প্ৰশ্ন সুধো, ইউটিউব দুখী নে আমি নিজে? ইউটিউবে কেতিয়াও কোৱা নাই পঢ়া এৰি দে, চাকৰি এৰি দে, জীৱনৰ সকলো আশা মোৰ ওপৰত ৰাখ। সমস্যাটো ইউটিউব নহয়, সমস্যাটো হৈছে আমাৰ নিজৰ। কাৰণ আমাৰ হাতত মোবাইল আছেই, ইণ্টাৰনেট আছে বুলিয়েই আমি ইউটিউব যাত্ৰা আৰম্ভ কৰিলো। কিন্তু আমাৰ আচল সমস্যাই হৈছে আমাৰ ভুল আশা আৰু কোনো প্লেনিং নথকা জাৰ্নিত কোনেও কেতিয়াও সাকসেস হ'ব নোৱাৰে। আমাৰ সকলোৰে এটা ভুল আশা, আমিও আনৰ দৰে হম, টকা উপাৰ্জন কৰিম, ছাবস্ক্ৰাইবাৰ বঢ়াম। ইউটিউবে জীৱন ধ্বংস নকৰে, কিন্তু ইউটিউবক জীৱন বুলি ভাবিলে জীৱন ধ্বংস হ'ব পাৰে। ইউটিউব মাত্ৰ এটা প্লেটফৰ্ম, আপোনাৰ জীৱনৰ বিকল্প নহয়। ইউটিউব যাত্ৰা আৰম্ভ কৰোঁতেই মোবাইল আৰু ইণ্টাৰনেট থাকিলেই আমি এজন জনপ্ৰিয় ইউটিউবাৰ হ'ব নোৱাৰিম। এজন জনপ্ৰিয় ইউটিউবাৰ হ'বলৈ নিজৰ বেকআপ স্কিল ধৈৰ্য নথকাকৈ ইউটিউব যাত্ৰা আৰম্ভ কৰিলে জীৱন ধ্বংস হ'বই। যদি আপুনি এজন সাকসেসফুল ইউটিউবাৰ হ'ব খোজে বা ইউটিউবত কাম কৰিব খোজে, তেন্তে আপুনি আপোনাৰ পঢ়া বা চাকৰিৰ লগত ইউটিউবত কাম কৰক। সময়ৰ মূল্য বুজক, নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক, নিজৰ ধৈৰ্য শক্তি ৰাখক। ইউটিউব আপোনাৰ এটা পথ হিচাপে থাকক, ইউটিউব আপোনাৰ খেয়াখা নাথাকক। যাতে আপুনি ইউটিউবত সাকসেস নহলেও আন এটা কাম আপুনি কৰিব পাৰে। এই কথাবোৰ যদি আপোনাৰ মনত লাগিল, এই ভিডিঅ'টোত লাইক এখন কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে, আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপুনি তেনে এজন বন্ধুলৈ পঠাই দিয়ক যোনে ইউটিউবত কাম কৰি আছে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক ইউটিউবৰ বিষয়ে দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে ভিডিঅ'টোত এখন লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।